গুড মৰ্ণিং এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো খবৰ বহুত বেছি ভাল ভিডিঅ'টো একদম ৰাতিপুৱা আৰম্ভ কৰিছোঁ একদম বাছৰ পৰা তো ভিডিঅ'টো একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিছোঁ আৰু মোৰ মিনি ব্লগটো সকলোৱে সম্পূৰ্ণৰূপে চাব আৰু মৰম দিব বুলি আশা কৰিছোঁ এয়া গাড়ীত বহি গৈ আছোঁ মা আৰু মই পিছফালে ভাইটি আৰু জেঠীমা ল'ৰাজন আছে আমি চাৰিজননো ক'ত যাই আছোঁ অকণ পিছত জনাম এয়া পইচা গণি আছে ভাইটিয়ে মানে হিচাপত অকণমান খেলি মেলি হৈ আছে সেইটো কাৰণে ভাইটিয়ে গণি আছে তাৰপৰা এনেকৈ আমি বহি আছোঁ আমি গৈছোঁ নলবাৰী ডিলাৰত কি কৰিবলৈ আহিছোঁ ডিলাৰত সকলোৱে গমেই পাইছে তো চাই থাককচোন শেষলৈকে অকণমান এইটো কামৰ কাৰণে গৈছিলোঁ তো আমাৰ সকলোখিনি কাম এই দাদাজনে কৰি দিছে আৰু বহুত ভাল ছাৰ্ভিচ কৰে বহুত ধুনীয়াকৈ ৰেছপন্স দিয়ে তো এয়া তেওঁক আমি পইচাটো গতাই দিলোঁ যিহেতু কিবা এটা বস্তু আনিব লগা হ'লে কিবা এটা বস্তু হেৰাবই লাগিব তো সেইখিনি কৰি দিলোঁ আৰু আমি ইয়াত অকণমান ডকুমেণ্টছৰ কিবা কথা পাতি আছিলোঁ প্ৰায় ডিলাৰৰ কাষতে এইটো এটা লজ আছে গ্ৰীণ লজ বুলি কয় কোনোবা যদি থাকিব পাৰে মোৰ জাষ্ট ভাল লাগিছে কাৰণে মই অকণমান ভিডিঅ' বনাই আনিছোঁ আৰু এয়া ফাইনেলি আহি গ'ল আমাৰ গাড়ীখন আপোনালোকে ঠিকে ভাবিছে আমি আনিবলৈ গৈছিলোঁ নলবাৰী ডিলাৰত ভাইটিৰ কাৰণে এখন বাইক তো সি পচন্দ কৰিছিলে এইখন বাইক আপোনালোকে জনাব বাইকখন কেনেকুৱা লাগিছে আৰু সি যিহেতু অকণমান ক্ষীণ ল'ৰা তো বাইকখনে তাক সাজিছে আপোনালোকে জনাব কমেণ্টত যে তাক ভাল লাগিছে নে নাই এয়া তাক অকণমান ফটো তুলি দিলোঁ আমি ফটো তুলিলোঁ তাৰপৰাই আমি সিহঁতক ভাইটি আৰু জেঠীমা ল'ৰাজনক পঠাই দিলোঁ আৰু মা আৰু মই এয়া নলবাৰীত খোজকাঢ়ি আছোঁ মানে আমি গাড়ী পোৱা নাছিলোঁ যিহেতু আমাৰ 6:30 বাজি গৈছে সেইটো কাৰণে আমি গাড়ী পোৱা নাছিলোঁ বহুখিনি খোজকঢ়াৰ পিছত আমি গাড়ী পাইছোঁ তাৰপৰাহে আমি ইয়াত ঘৰ আহি পালোঁ আৰু ভাইটিৰ ফ্ৰেণ্ডবোৰ আহিছিলে আৰু গাড়ীখন অকণমান জাষ্ট পূজা কৰিছোঁ ঘৰত যিহেতু প্ৰথম সোমাইছোঁ গামোচা এখন বান্ধি কিনে জাষ্ট অকণমান সেৱা কৰিছোঁ তাৰপৰা গাড়ীখন ভিতৰত সোমাব দিছোঁ নহ'লে আমি এইফালে আকৌ বহুত বেছি বৰষুণ গাড়ীখন অনাৰ পৰা মানে বৰষুণে পাই আছে তথাপিও আশীৰ্বাদ কৰিব আপোনালোক সকলোৱে আৰু এয়া দিনটোৰ মূৰত জিঅ'ই দেখি একদম অশান্তি কৰি দিছে কালি আহি পাওঁতে অকণমান ৰাতি হ'ল আৰু বৰষুণো দি আছিলে পিছদিনাখনেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম মন্দিৰৰ পৰাই এয়া মন্দিৰৰ বাবাই পূজা কৰিছে আমাৰ গাড়ীখন অকণমান পূজা কৰিছে যিহেতু নতুন গাড়ী পূজা কৰিব লাগিব আৰু এয়া ভাইটিক কিবা ধাগা বান্ধিব দিছে আমাক হাততো বান্ধিব দিছে ভাল লাগিছে কাৰণ পূজা কৰি কিনে যেতিয়া গাড়ীখন চলাব তেতিয়া মনটো ভাল লাগিব সেয়া আমাক বাবাই ফুটা দি আছে পূজা কৰি কিনে আৰু কৈ আছে ভালকৈ চলাবৰ কাৰণে সেয়া আৰু বাকী আপোনালোকে জনাব আপোনালোকৰ গাড়ীখন কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এনেকৈ ভিডিঅ' কৰি আমি মন্দিৰৰ পৰা আহি অকণমান ফটো তুলিলোঁ তাৰপৰা আপোনালোক এটা বস্তু দেখাওঁ মন্দিৰটো বহুত ধুনীয়া হয় আপোনালোকেও যাব মন্দিৰটো আছে শালিকাজাৰত তো এয়া পুখুৰী এটা আছে তাত ভাইটিয়ে ক'লে যে তাত কিবা খোৱা বস্তু দিলে মাছ আহে তো তাকে অকণমান মাছ চাবলৈ গ'লোঁ আপোনালোকেও চাওকচোন ইমান মাছ বাপৰে মই প্ৰথমবাৰ মাছ দেখিছোঁ কাছ এনেকৈ বহুত দেখিছোঁ কিন্তু মাছ এনেকৈ বহুত দেখি পোৱা নাছিলোঁ ফাৰ্ষ্ট দেখিছোঁ তো মোৰ বহুত বেছি ভাল লাগিছে বাকী ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ সোনকালে আহিম ধন্যবাদ